ফ্যামিলি আছে, তাৰ ভাইক এটা আছে, ভাইকৰ ছোৱালীজনী আছে। She goes to college, তাই পঢ়া শুনা কৰে। তাই এদিন আহি পেলাই ঘৰত ডাঙৰ তাই মাকক ক'লে যে ল'ৰা মানুহে কোনোবা তাৰ ফ্ৰেণ্ডৰ স্কুলৰ কলেজত থকা আশে পাশে থকা ল'ৰাবোৰে মোক জোকায়, মোক বেয়াকৈ ট্ৰিট কৰে। তাৰপিছত এই কথাখিনি গৈ পেলাই মাকে, যিহেতু জইণ্ট ফেমিলি, মাকে বৰমাকক ক'লে। ডিছকাছ হ'ল। তাৰপিছত যিহেতু এতিয়া মেইন স্কুলৰ ঘৰৰ মেইন মানুহজন পুৰুষ, চ' তেখেতক জনাব লাগিব। মেইন মানুহজন হ'ল ৰিলেশ্যনত বৰ্তা, চ' তেখেতক জনোৱা হ'ল। চ' তেখেতে দুটা ডিচিশ্যন ল'ব পাৰে। ওৱান্স তেখেতে ক'ব পাৰে যে যি হ'ল হ'ল, এইটো আমাৰ ঘৰৰ কথা, যদি আমি কথাটো এতিয়া সকলোকে সমাজে গম পাই যায়, আমি বদনাম হওঁ, এইটো এটা ডিচিশ্যন ল'ব পাৰে। ছেকেণ্ডটো ল'ব পাৰে যে নহয়, মোৰ ঘৰৰ ছোৱালী, তাইক কোনো এণ্ড কৰিব নোৱাৰে, আমি পুলিচ কেছ কৰিম, অমুক কৰিম, তমুক কৰিম। চ' সেইটো হ'ল পেট্ৰিয়াৰ্কি। মই পেট্ৰিয়াৰ্কি যে সদায় পেট্ৰিয়াৰ্কি যে দমন কৰি ৰাখিব, এইটো কথা কোৱা নাই। চ' আই এম গিভিং ইউ টু অপশ্যনছ। চ' এটা যে মানুহজনে এইটো ডিচিশ্যন ল'ব বা মানুহজনে সেইটো ডিচিশ্যন ল'ব। যদি মানুহজনে কয় যে ছোৱালীজনী, তই ছোৱালী মানুহ, তই দমন হৈ থাকিব লাগে, তই চাগে কিবা ইনষ্টিকেট দিছিলি, সেইকাৰণে তোক জোকাইছে, বাকী কাকো জোকোৱা নাই, তই অলপ ভালকৈ যা, এনেকুৱা এক্সট্ৰিম পইণ্টত গুচি যাব পাৰে। পঢ়া শুনা বন্ধ কৰি দে, ঘৰত বহ, ডেট কেন বি অলছ' এ কেছ। কিন্তু এনেকুৱা হ'ব পাৰে, কোনে তোক জোকাইছে চাওঁ, মই আজিৰ পৰা তোৰ লগত যাম, বা তোক মই এনেকুৱাকৈ সবল কৰিম যে ইউ হেভ দ্য ষ্ট্ৰেংথ টু ফাইট উইথ দ'জ পিপল। চ' দেট ইজ পেট্ৰিয়াৰ্কি। নেক্সট আপোনাৰ ভালনাৰেবিলিটি ফেক্টৰ্ছ। আপোনালোকে গম পাইছে ভালনাৰেবল মানে যোনবোৰ ল'ৰা ছোৱালী বা যোনবোৰ শিশু, বাইদেৱে কৈছে জেণ্ডাৰ ডাজন্ট মেক এ ডিফাৰেঞ্চ। ফৰ এক্সাম্পল মেল আৰু ফিমেল, মই কাৰণে ল'ৰা ছোৱালী বুলি কোৱা নাই, ল'ৰাও সিমানেই এবিউজ হয় যিমান ছোৱালী। সৰু ল'ৰা বেছি এবিউজ হয়। চ' ভালনাৰেবিলিটি ফেক্টৰ্ছ মানে কি? ফৰ এক্সাম্পল এটা ঘৰৰ শিশু এটা কোন ঘৰৰ বা কোন মানে ষ্ট্ৰাটাৰ ল'ৰা ছোৱালীবোৰ বেছিকৈ এবিউজ হ'ব। কোনবোৰ? অলপ গৰীব মানুহবোৰ, মানে গৰীব মানে কি, হেৰি ৱাইজ মানে আপোনাৰ ছ'চাইটি ৱাইজ তাহাঁতৰ ষ্টাটাৰটো অলপ কম।